নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চৰকাৰী বিদ্যালয়সমূহৰ নিয়মীয়া কাৰ্যকলাপ আৰু শিক্ষকসকলৰ শৈক্ষিক সততা বজাই ৰখাৰ সম্পৰ্কে এক আদেশ প্ৰকাশ পাইছে আৰু আদেশটিত উল্লেখ কৰিছে যে বিদ্যালয়ৰ ৰেগুলাৰ ফাংচনিং আৰু শিক্ষকসকলৰ দ্বাৰা একাডেমিক ইণ্টিগ্ৰিটি আপহোল্ড ৰখাৰ ক্ষেত্ৰত যি চৰকাৰী আদেশ ইতিমধ্যে প্ৰকাশ পাইছে সেই আদেশটিক ফৰৱাৰ্ড কৰিছে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আৰু সেই আদেশটিত যিখিনি কথা উল্লেখ আছে সেই কথাখিনি যাতে বিদ্যালয়সমূহে আৰু বিদ্যালয়সমূহৰ শিক্ষকসকলে মানি চলে তাৰ কাৰণে যি প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগিব সেই ব্যৱস্থা ল'বলৈ প্ৰতিখন জিলাকে এই পত্ৰৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। আৰু পত্ৰটিত যোনটো অৰ্ডাৰৰ বিষয়ে কৈছিলে সেই অৰ্ডাৰটি আমাৰ 16 ডিচেম্বৰত প্ৰকাশ পাইছিলে আৰু সেই অৰ্ডাৰটিত উল্লেখ কৰিছিলে যে আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ বহু সংখ্যককে এলিমেণ্টাৰী ক্ষেত্ৰতে হওক বা ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰতে হওক যি দুইটা খাপৰে শিক্ষকসকলে তেওঁলোকে বহু ঘনাই ছেক্ৰেটেৰিয়েটে হওক কনচাৰ্ণ ডাইৰেক্টৰৰ ছেক্ৰেটেৰিয়েট হওক বা কনচাৰ্ণ ডাইৰেক্টৰেটছ হওক বা ডিষ্ট্ৰিক্ট অফিচ বা ব্লক অফিচ হওক তেওঁলোকে স্কুল আৱাৰ্ছৰ ভিতৰত নিজা ব্যক্তিগত কাম লৈ পেলাই তেওঁলোকে এনেধৰণৰ অফিচবিলাকত অহা দেখা যায় আৰু এই ধৰণৰ একশ্যন যি একশ্যনে নৰ্মেল যি আমাৰ ক্লাছ আছে সেই ক্লাছক এফেক্ট কৰিব পাৰে আৰু একাডেমিক ৰুটিনক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে তেওঁলোকে যাতে তেনেধৰণৰ কামবিলাক নকৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'বৰ কাৰণে এই নিৰ্দেশটো দিয়া হৈছিলে আৰু ইয়াতে কোৱা হৈছিলে যে স্কুল আৱাৰ্ছৰ ভিতৰত কোনো ধৰণৰ পাৰ্চনেল কামৰ কাৰণে কোনো টিচাৰ যাতে ছেক্ৰেটেৰিয়েটে হওক বা ডাইৰেক্টৰেটছত হওক বা ডিষ্ট্ৰিক্ট অফিচতে হওক বা ব্লক অফিচত হওক তেওঁলোক যাতে নাহে আৰু তেওঁলোকে যাতে স্কুল আৱাৰ্ছত স্কুল ত্যাগ নকৰে আৰু এনেধৰণৰ কোনোবা যদি পাৰ্চনেল মেটাৰ্ছ লৈ পেলাই ভিজিট কৰে স্কুল আৱাৰ্ছৰ ভিতৰত তেতিয়াহ'লে সেইটোক ষ্ট্ৰিক্টলি নজৰ দিব লাগিব আৰু যি ডিপাৰ্টমেণ্টেল একশ্যন হ'ব সেই একশ্যন ল'ব লাগিব। গতিকে এই শিক্ষকসকলে যাতে অকল স্কুল আৱাৰ্ছৰ পাছতহে তেওঁলোকে ব্যক্তিগত কামত হওক বা চৰকাৰী কামতে হওক অফিচবিলাকত ভিজিট কৰে সেই কথাটো নিশ্চিত কৰিবৰ কাৰণে এই আদেশটো দিয়া হৈছিলে। আদেশটো আমাৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছিলে আৰু এই আদেশটিৰ ওপৰতে আৰু এটি নিৰ্দেশনা আমাৰ ডাইৰেক্টৰ মেডামৰ ফালৰ পৰা আহিছে যাতে প্ৰতিখন জিলাই এই ক্ষেত্ৰত ব্যৱস্থা লয় আৰু কোনো শিক্ষকে যাতে স্কুল আৱাৰ্ছক এফেক্ট কৰা প্ৰভাৱিত কৰিব পৰাকৈ তেওঁলোকে ব্যক্তিগত কামত অফিচ কাছাৰীলৈ নাযায় আৰু যদি তেওঁলোকে কিবা কাৰণত যাবলগীয়া হয় তেতিয়াহ'লে সেয়া যাতে স্কুল আৱাৰ্ছৰ পাছতহে যায় এই কথাখিনিৰ ওপৰত গুৰুত্ব নিক্ষেপ কৰি পেলাই এই নিৰ্দেশনাটি দিয়া হৈছে। ধন্যবাদ।